নিজে পুরা অত্যাচার মানে বছৰত যিটো পইচা আহে সেইটোকে খাব জানে, সি কাম কৰিব নাজানে। এই প্ৰমোদ বড়োৰ কথা ক'লে মই হাঁহি উঠে। নাই ক'ত উন্নয়ন, কি উন্নয়ন কৰিছে? জিৰ'। প্ৰমোদ বড়ো জিৰ'। প্ৰমোদ বড়োই কৈছিল ঘৰে ঘৰে চাকৰি দিম, এইটো সম্ভৱ নাকি? ক'ত ঘৰে ঘৰে চাকৰি? প্ৰমোদ বড়োই কৈছে ৭৫,০০০ দিম, ক'ত ৭৫,০০০ দিম? মাটিৰ পাট্টা দিম বুলি কৈছে, ক'ত মাটিৰ পাট্টা? আমাক বুৰ্বক বনাইছে, হা? এই ৩ বছৰৰ কাৰণে কিবা পাট্টা দিছে বুলি কি কয়? প্ৰমোদ বড়ো একো কাম কৰা নাই, সেইকাৰণে ৰাইজে বেয়া পাইছে প্ৰমোদ বড়োক, UPPLক, সেইকাৰণে BPF-ক ভোট দিব। কাৰণ এইটো এলায়েন্সৰ কথা। CM ছাৰে আহিবই, আহিব। এইবিলাক মিছা কয়, এইবিলাক কি? চন্দন ব্ৰহ্মটো সিটো থাকক, সি UPPLতে থাকক, মই আৰু নলম, তাক লাভ নাই। আপুনি কৈছিল যে চিনি নাপাওঁ, এতিয়া আকৌ মানুহ পঠিয়াই দিছে, এইটো ধৰণৰ কথা। চন্দনক মই মৰম কৰি মই তাক এইবাৰ চিডলি নিৰ্বাচনত তাকে খেলিব দিম বুলি ভাবি পেলাই মই চন্দনক মানুহ পঠাইছিল। চন্দনৰ তাত আহক, আপুনি টিকেট লওক, খেলক। আপুনি UPPLত টিকেট নাপায়, এই কথাটো মই কৈছে, মইতো স্বীকাৰ কৰি লৈছে। কি চিনি পোৱা নোপোৱাৰ কথা? UPPLত জাগা পাবহি, UPPLত জাগা পাবহি। আমি নাজানেই নাকি প্ৰমোদ বড়ো কোন হয়, UG ব্ৰহ্ম কোন হয়, ৰংগৰা কোন হয়? এই চন্দনক জাগা দিয়া মানুহ। চন্দন জাগা নাপায়, জাগা নাপায়। চন্দন ব্ৰহ্মই কৈছে যে আপুনি ২০২০ চনৰ পৰা যেতিয়াৰ পৰা ক্ষমতা হেৰুৱাইছে তেতিয়াৰ পৰা আপুনি চন্দনৰ কথা বাদ দে, এইবিলাকৰ কথা বাদ দে। এইবিলাক পাৱাৰ লবি মানুহ, য'ত পাৱাৰ আছে তাতে গৈছে, ভাল হৈছে, তাতে কাম কৰি থাকক। সি আমাৰ এতিয়া পাৱাৰত নাই, আমাৰ লগত কি দৰকাৰ আছে চন্দনটো আহি কৰি? UPPL এতিয়া পাৱাৰত আছে, পাৱাৰত থাকি পেলাই কাম কৰি থাকক, চাই থাকক। 2025-ত BPF-এ চৰকাৰ কৰিব, এইটো 100%। আৰু কেনেকৈ কৰিব আমি কৈ আছোঁ, পাব্লিকলি কৈ আছোঁ যে কোকৰাঝাৰত 12টা সমষ্টি আছে, ইয়াৰ ভিতৰত 10টাটো BPF-এ জিকিব। চিৰাং জিলা হিচাপে 7টা সমষ্টি আছে, 7টা সমষ্টিৰ ভিতৰত আজিৰ দিনতো আমাৰ 5টা আছে। এই 5টাতকৈ আমি বেছি জিকিম, হা। ধৰি লৈছোঁ আমি 4টা, একটা আৰু কমি ল'লোঁ। আজিৰ দিনত 5টা আছেতো, আৰু কমি ল'লোঁ মই 4টা, 10 আৰু 4 14। বাক্সা জিলাত 11টা সমষ্টি আছে, 11টা সমষ্টিৰ ভিতৰত 2020-ত আমি অকল 2টাহে জিকিছে। আজিৰ দিনত 2টাৰ পজিশ্যন নহয়, কমত 6টা নালাগে, 5টা ধৰিছোঁ মই। 11টা সমষ্টিৰ ভিতৰত 5টা ধৰিছোঁ মই। 5টা আৰু 14টা কিমান হ'ল? 19টা, হা? 19টা। আৰু সেইফালে ওদালগুৰি জিলাত 10টা সমষ্টি আছে, 10টা সমষ্টিৰ ভিতৰত আমি অকল এটাই জিকিছিল 2020-ত। আজিৰ পজিশ্যন এইটো নহয়, কমত আমি 6টা পাই আছোঁ। 6টা নালাগে মোক, আৰু কমাই লৈছোঁ 5টা। 19টা আৰু 5টা কিমান হয়? 24টা। চৰকাৰ কোনে বনাইছে? প্ৰমোদ বড়ো বনাইছে না BPF বনাইছে? এইবিলাক বাহানা কৰি লাভ নাই। আৰু চিডলিত আমি জিকি আছোঁ, মই কৈ আছোঁ, চিডলিত যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হয় 100% BPF-এ জিকি আছে। হ'ব লাগে, শান্তিপূৰ্ণভাৱে ইলেকশ্যনটো হ'ব লাগে। প্ৰমোদ বড়োৰ লগত কোনো ঠিক নাই। প্ৰমোদ বড়োটো আজিকালি পাৱাৰত আছে না, এইফালে SP, এইফালে OC, তাক বা IC-ক লগাই পেলাই কিবা কিবি কৰি থাকে না প্ৰমোদ বড়োই, হা? প্ৰমোদ বড়োই কৰিব পাৰে অশান্তিটো, সেইটো হাৰিব 100%। সি জানি আছে 100% হাৰিব বুলি, সেইকাৰণে সি কেতিয়াবা